নিজৰ অন্যায়ৰ শত্ৰু বহু ক্ষেত্ৰত কিন্তু আপুনি নিজেই। শুনক কিয় কৈছো। এই যে মানুহে আপোনাক ঈৰ্ষা কৰে, হিংসা কৰে, তাৰ ফলত আপুনি কি কৰে? আপুনি স্বাভাৱিকভাৱে নিজৰ মনত ক্ষোভ ৰাখে, কিছুমান মানুহক বেয়া পাবলৈ আৰম্ভ কৰে। কিন্তু সেইটো নকৰি আপুনি যদি সৎ কামত আছে, ভাল কামত আছে, আপোনাক কোনোবাই ঈৰ্ষা কৰিলেই যেনিবা, হিংসা কৰিলেই যেনিবা, আপুনি মনটো ডাঠ কৰি ৰাখিব পাৰিব লাগিব। বহুত মানুহে এই মনটো ডাঠ কৰিব নোৱাৰে কাৰণে এনেকুৱা পৰিৱেশত তেওঁলোকৰ আচলতে নিজৰ অন্যায়ৰ শত্ৰু নিজে হৈ পৰে। আৰু এটা কাৰণত মানুহৰ নিজৰ অন্যায়ৰ শত্ৰু নিজে হয়। কেনেকৈ জানেনে? এই যে আপুনি আপোনাৰ কিছুমান বেয়া অভ্যাস আঁতৰাব পৰা নাই। আপুনি জানে যে সেই বেয়া অভ্যাসে আপোনাৰ অন্যায় কৰি আছে, আপোনাৰ ক্ষতি কৰি আছে, কিন্তু আপুনি এৰিব পৰা নাই। তাৰ ফলত আপুনি নিজৰ অন্যায়ৰ শত্ৰু নিজেই নহয় জানো? কথাবোৰ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো, মই পণ্ডিত নহয়, বিবেচনা কৰি চাবচোন।